ইফালে আকৌ মই এতিয়া ৰাতিপুৱা ভাজি বনাই থাকিব লগা হৈছে ঢেকীয়া শাকৰ ভাজি। এই চাওকচোন ঢেকীয়া শাক বুট আলু ভাজি বনাই আছোঁ। কিন্তু ঢেকীয়া শাকৰ ভাজিটো খাই বহুত ভাল লাগে। ঢেকীয়া শাক বুট আলু ভাজি খাই পেলাই বহুত সুন্দৰ লাগে। বতৰো ঠাণ্ডা, আজি বৰষুণো দি আছে। আৰু ইফালে মই ঢেকীয়া শাকৰ ভাজি বনাই আছোঁ। মানে কালিয়ে কেইডালমান ঢেকীয়া শাক আনিলোঁ, আনি এতিয়া ভাজি বনোৱাত লাগি আছোঁ। তো বন্ধুসকল, এতিয়া ঢেকীয়া শাকৰ ভাজি আৰু বুট দেখিছে পানী দিয়া ভাত। এতিয়া কেইটামান খাম আৰু খাই পেলাই আৰু দোকান যাম। গতিকে নিজে ভাজিলোঁ, নিজে এতিয়া বনালোঁ, নিজে খাম এতিয়া আৰু লগতে লৈ লৈছোঁ আচাৰ, বগৰী আচাৰ। এবাৰ লৈ লৈছোঁ বগৰী আচাৰ দুটা। একচুৱেলি ঢেকীয়া শাকটো খাব লাগে। ঢেকীয়া শাকত বহুত ভিটামিন থাকে। শাকত মানে ঢেকীয়া শাক বোলে শাক বস্তুটোৱে মানে বহুত ভিটামিন থাকে। গতিকে যিমান পাৰে সিমান শাক খাব লাগে আমি। মাছ মাংসতকৈ কিন্তু ক'ব গ'লে শাক পাচলিতে বেছি ভিটামিন থাকে, সেউজীয়া শাক পাচলিত। গতিকে যিমান পাৰে সিমান সেউজীয়া শাক পাচলি খোৱাটো ভাল। আৰু আজিকালি অৰিজিনেল বস্তুটো নোপোৱাই হৈছে, চব সাৰ দিয়া। গতিকে এই লোকেল ঢেকীয়া ইয়াক বুটলি আনিলোঁ বাৰীৰ পিছফালে। লোকেল ঢেকীয়া দি আলু আৰু বুট দি ভাজিছোঁ। ভাজি এতিয়া খাবলৈ লৈছোঁ আৰু এইটোৱে টেষ্টি আছে। লোকেল ঢেকীয়া ইয়াতকৈ আৰু একো হ'ব নোৱাৰে আৰু। বগৰী আচাৰটো খাই বেছি ভাল লাগিছে। আকৌ দুটা লৈ লওঁ, মানে টেষ্টি লাগিছে বগৰী আচাৰটো খাই। আৰু বৰষুণজাক যে এৰিব নামেই নোলোৱা হৈছে, মানে অশান্তি লাগি গৈছেগৈ আৰু। মই কৈছিলোঁ যে শনিবাৰে বৰষুণ পৰিলে বৰষুণ পটককৈ নেৰে, কিন্তু কথাটো লাগি গ'ল। বৰষুণজাক এৰিব নামেই লোৱা নাই। কি যে হৈছে একো ধৰিব পৰা নাই, মানে অশান্তি হৈ গৈছে পুৰা আৰু। ভালকৈ কাম বন এটা কৰিব পৰা নাই, কাপোৰ কানি এটা শুকাব পৰা নাই। ইফালে সিফালে অহা যোৱাত প্ৰব্লেম, মানে বৰষুণজাক যে কি হৈছে কেতিয়া যে এৰিব, মানে বিৰাট অশান্তি লাগি গৈছে বৰষুণজাকৰ পৰা। তো বন্ধুসকল, এগহা খাই ল'লোঁ। এতিয়া আৰু দোকানলৈহে যাওঁ। কৃষ্ণ, ৰাতিপুৱাৰ পৰা বৰষুণটো যিহেতু এইবোৰ নামেই লোৱা নাই। এতিয়া মই ইয়াত দেখিছে বৰষুণতে ভিজি ভিজি দোকানলৈ আহি আছোঁ। আৰু চাওক গোটেই বৰষুণত, মানে কিনকৈ বৰষুণ। মানে কি হ'ল, কালি ছাতিটো আনিব পাহৰিলোঁ, মানে দোকানতে থাকি গ'ল। আৰু ঘৰত মানে এতিয়া বৰ্তমান এটাও ছাতি নাই। সেইটো কাৰণে মই বৰষুণতে ভিজি ভিজি আহি থাকিব লগা হৈছে। কিনকৈ বৰষুণ দিয়ে আছে যিহেতু, আৰু দোকানটো খুলিবই লাগিব, কাৰণ নিজৰ কৰ্ম নিজে কৰিবই লাগিব। সেইটো কাৰণে মই ভিজি ভিজি আহিব লগা হৈছে বৰষুণতে। আৰু টাইমো বহুত হৈ গ'ল, এতিয়া 10টা বাজি গ'ল। বৰষুণৰ কাৰণে আজি দেৰি হৈ গ'ল। মেইন ৰোডটো এইটো, এই মেইন ৰোডটো পালোঁ আহি, দোকান পালোঁ আহি যিহেতু। চব বৰষুণ বতৰ যিহেতু, টাউনত মানুহে নাই তেনেকৈ, খালী টাউনখন পুৰা। এইফালে দেখিছে বৰষুণত মানুহবোৰ ওলাব পৰা নাই যিহেতু, আৰু পূৰা টাউনটো খালী খালী লাগি আছে। কালি ঈদো গ'ল, আজি বৰষুণ।